Hello viewers, welcome to Bhadra IS Academy. মই এইটো ভিডিঅ'ত আমাৰ লাষ্ট ইয়াৰ বা আগৰ যিমানবিলাক এডিআৰই যিখিনি আমাৰ প্ৰশ্ন অলৰেডি হৈ গৈছে সেই পৰীক্ষাবিলাকৰ যিখিনি প্ৰশ্ন আছিলে সেই প্ৰশ্নবিলাক মই লৈ আহিছো ওকে ইয়াত কেইটামান পাৰ্টত এই ভিডিঅ'টো মই কমপ্লিট কৰিম গৈ পেলাই এই গোটেই সিৰিজটো তো আজি হৈছে পাৰ্ট 1 আৰু তোমালোকে চোৱা যেতিয়া প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবিলাক কৰো পিৱাইকিউ বিলাক কৰা হয় তেতিয়া আমি বুজি পাওঁ যে আসলতে আমি কি বা কেনেকে প্ৰিপাৰেচন কৰিব লাগে সেই পৰীক্ষাটোৰ কাৰণে তো ইয়াত হেতু কাৰণে যিখিনি মই এডিআৰই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন লৈ পেলাই আনিছো তো তেতিয়া হলে তোমালোকে নিজে এটা বুজি পাবা যে আমি কোনটো ডাইৰেকশন আমি প্ৰিপাৰেচন কৰিব লাগিব কোনবিলাক বস্তু পঢ়িব লাগিব তো হেতু কাৰণে এই ভিডিঅটো তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব ওকে তো আহা আমি চাও যে আগতে এডিআৰই পৰীক্ষাবিলাকত কেনেকুৱা ধৰণৰ প্ৰশ্ন অলৰেডি আহিছে ওকে তো ইয়াত তোমালোকে চোৱা ইয়াত কি হৈছে ফাৰ্স্ট কোৱেশ্চনটো কি আছিল Manila is the capital city of okay option A Malaysia option B Philippines option C Indonesia option D Thailand তো এটো প্ৰশ্ন শুদ্ধ উত্তৰটো কি হয় ফিলিপিনছ হয় ওকে অপশন বি দ্যাট ইজ ফিলিপিনছ কারেক্ট হয় তো ইয়াৰ পৰা মই বুজি পাইছো যে আমাৰ পৰীক্ষাত আমাৰ যেটো আপকামিং এডিআৰই পৰীক্ষা আছে তাত আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে আমাক এখন তোমাৰ জায়গা নাম দি দিব আৰু খুদিব পাৰে যে এই জায়গাটো কোনখন মানে কান্ট্ৰি সিটি হয় ওকে তো আমি হেতু কাৰণে কান্ট্ৰিজ আৰু তাৰ সিটিজ বিলাক বা সৰি তাৰ ক্যাপিটাল বিলাক আমি এটা এখন লিষ্ট বনাই লব পাৰো আৰু হেবিলাক মই পঢ়িব লাগিব ওকে নেক্সট কোৱেশ্চনটো আমি চাও নেক্সট কোৱেশ্চনটো হৈছে লোটাস টেম্পল ইজ সিচুৱেটেড ইন অপশন এ কলকাতা অপশন বি নিউ দিল্লী অপশন সি মুম্বাই আৰু অপশন ডি ভোপাল ওকে তো ইয়াৰ শুদ্ধ উত্তৰ কি হয় অপশন বি দ্যাট ইজ নিউ দিল্লী ওকে এটো লোটাস টেম্পল হয় তো এটো কাৰণে তোমালোকে চোৱা মই অলৰেডি এটা ভিডিও বনাইছো ইউটিউবত এভেইলেবল আছে আমাৰ যিখিনি ইম্পৰ্টেন্ট টেম্পলস আছে সেই টেম্পল বিলাকৰ লোকেশন কি হয় এটা ভিডিও বনাই থোৱা আছে তোমালোকে সেই ভিডিওটো চাব পাৰা মই ডেসক্ৰিপচনত তোমাৰ সেই ভিডিও লিংকটো দি দিম ওকে তো তোমালোকে সেই ভিডিওটো চাব পাৰা তেতিয়া হলে চোৱা আমি গম পাইছো যে পৰীক্ষাৰ প্ৰশ্ন কি খুদি আছে ওকে তো আমি টেম্পল বা আমাৰ যিখিনি ইম্পৰ্টেন্ট মনুমেন্টস আছে ইণ্ডিয়াৰ সেইবিলাকৰ লোকেশন মই এটলিষ্ট ষ্টাডি কৰিব লাগিব এই এক্সামিনেশনটোৰ কাৰণে ওকে নেক্সট কোৱেশ্চনটো আমি চাও নেক্সট কোৱেশ্চনটো হৈছে which of the following is a output device for a computer okay তো যেতিয়া আমি কম্পিউটাৰ পঢ়ো আমি গম পাও যে কিছুমান ডিভাইসেস থাকে যিবিলাক ইনপুট ডিভাইস ওকে মানে আমি কম্পিউটাৰটোত আমি ইনপুট দিও আৰু কিছুমান ডিভাইসেস এনেকুৱা থাকে যাক আমি কি বুলি কওঁ আউটপুট ডিভাইস বুলি কোৱা হয় হেতু কি হয় আমাক আউটপুটটো দিয়ে ওকে যেতিয়া আমি ইনপুটটো দিও আমাক কিছুমান আউটপুট দিয়ে তো খুদিছে ইয়াৰ চাৰিটা অপচন দি থোৱা আছে আৰু খুদা হৈছে যে কোনটো আউটপুট ডিভাইস হয় তো মাউস তোমালোকে চাও মাউস আমি যেতিয়া ক্লিক কৰো আমি কি কৰো আমি এটা ডাইৰেকশন বা আমি এটা ইনপুট দি আছো কম্পিউটাৰটোত তো অপশন এ তো এটো আমাৰ হ'ব নোৱাৰে মাউস এটা ইনপুট ডিভাইস হয় বি দ্যাট ইজ স্পিকাৰ ওকে স্পিকাৰ যদি চাব যাও স্পিকাৰ এটা আউটপুট ডিভাইস হয় ওকে তো আমাৰ উত্তৰটো আমি গমে পাই গৈছো যে হুইচ অফ দা ফলোইং ইজ আ আউটপুট ডিভাইস ফৰ এ কম্পিউটাৰ তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব স্পিকাৰ হ'ব ওকে অপশন বি শুদ্ধ উত্তৰ হ'ব বা তথাপিও আমি অপশন সি আৰু অপশন ডি টো চাই লও অপশন সি মাইক্ৰোফোন ওকে এটো এটা ইনপুট ডিভাইস হয় অপশন ডি কিবোর্ড এটো এটা ইনপুট ডিভাইস হয় তো আলটিমেটলি আমাৰ শুদ্ধ উত্তৰটো কি হ'ব বি স্পিকাৰ দ্যাট ইজ এ আউটপুট ডিভাইস ওকে বি কারেক্ট আনসার হয় নেক্সট তোমালোকে চাও which of the following mountain range is geologically considered the oldest okay ইয়াত চোৱা চাৰিটা অপশন দি থোৱা আছে আৰু আমি এই oldest mountain rangeৰ বিষয়ে আমি ৰিসেন্টলি নিউজতো দেখা পাই আছিলো নাম্বাৰ অফ কন্ট্ৰোভাৰ্সি হৈছিল সেই ৰেঞ্জটোৰ ওপৰত লৈ পেলাই ওকে ইভেন সুপ্ৰিম কোৰ্টতো কেছটো গৈছিল তো ইয়াত তোমালোকে চোৱা ফাৰ্স্ট অপশন দি দিছে পীৰ পাঞ্জাল ৰেঞ্জ ওকে তো পীৰ পাঞ্জাল ৰেঞ্জ তোমাৰ কি হয় হিমালয় পাৰ্ট হয় আৰু আমি হিমালয় গম পাও হিমালয় আমি কি বুলি কয় ইয়ং ফল মাউন্টেন বুলি কোৱা হয় ওকে হিমালয় ওল্ড মাউন্টেন নহয় ওকে হিমালয় এটা ইয়ং মাউন্টেন হয় ইভেন হিমালয় যেটো তোমাৰ হাইট হয় এটো বছৰে বছৰে বাঢ়ি গৈ আছে ওকে আৰু পীৰ পাঞ্জাল ৰেঞ্জ তোমাৰ হিমালয় পাৰ্ট হয় তো অপশন এ হ'ব নোৱাৰে ওকে বিন্ধ্যাচ ৰেঞ্জ তোমাৰ ওল্ডেষ্ট হয় মানে সৰি ওল্ড মাউন্টেন ৰেঞ্জ হয় বা ওল্ডেষ্ট মাউন্টেন ৰেঞ্জ নহয় ওকে তো ইয়াত যদি আমি চাব যাও অপশন সি দ্যাট ইজ আৰাভালি ওকে আৰাভালিৰ যেটো ৰেঞ্জ হয় এটো হৈছে তোমাৰ ওল্ডেষ্ট মাউন্টেন ৰেঞ্জ ওকে আৰু ওয়েস্টাৰ্ন ঘাটটো তোমাৰ ৰিলেটিভলি ইয়ংগাৰ এটা তোমাৰ মাউন্টেন হয় তো ইয়াত শুদ্ধ উত্তৰটো কি হ'ব দ্যাট ইজ সি আৰাভালি ৰেঞ্জ ওকে আৰু আমি দেখা পাই আছিলো যে নিউজত তোমাৰ কেদিনমান আগত আমি আৰাভালিৰ ওপৰত আমি নিউজ দেখা পাইছিল তে তোমালোকে চোৱা এই যেটো মাউন্টেন ৰেঞ্জ আছে তোমাৰ নৰ্থ ইণ্ডিয়াত তোমাৰ এটো কি বুলি কোৱা হয় এটোৱে হৈছে তোমাৰ আৰাভালি ৰেঞ্জ ওকে
নেক্সট তোমালোকে চোৱা in which part do plants produce their food? Okay, তো তোমালোকে চোৱা এইটো চাগে আমি বহুতে গম পাওঁ যে প্লেন্টছে বা প্লেন্টৰ কিটচেন, অকে, গছৰ কিটচেন বুলি কাক কোৱা হয়, ইয়াৰ শুদ্ধ উত্তৰ হৈছে লিফ। অকে, লিফত বা গছৰ পাতত যিটো ক্ল'ৰফিল থাকে, তো সেইবিলাকে কি কৰে তোমাৰ আল্টিমেটলি তোমাৰ ফুড প্ৰডাকশ্যন কৰিবৰ কাৰণে সহায় কৰে। তো সেইকাৰণে কি হয়, লিফক বা গছৰ পাতক কি বুলি কোৱা হয়, কিটচেন বুলি কোৱা হয় অফ দ্য প্লেন্ট। অকে, তো সেইটো কাৰণে আমাৰ শুদ্ধ উত্তৰ কি হ'ব, লিফ হ'ব। অকে, ৰুট, ট্ৰাংক বা বাৰ্ক নহয়। ঠিক আছে, তো শুদ্ধ উত্তৰ হ'ব তোমাৰ লিফ। নেক্সট কুৱেশ্যনটো আমি চাওঁ, which of the following geometric shapes does not have a parallel sides? Okay, তো ইয়াত আমাৰ চাৰিটা অপশ্যন দি থোৱা আছে। এটা হৈছে তোমাৰ ৰম্বাছ, এটা স্কোৱাৰ, এটা পেণ্টাগন আৰু এটা তোমাৰ পেৰেলেলোগ্ৰাম। অকে, ইয়াত সুধিছে যে পেৰেলেল সাইডস কাৰ নাইকিয়া। অকে, তো যদি মই চাব যাওঁ ইয়াত শুদ্ধ উত্তৰটো কি হয়, পেণ্টাগন। বিকজ পেণ্টাগন কেনেকুৱা হয়, পেণ্টাগন এইটো পেণ্টাগনে হয়। অকে, যদি পাঁচটা কোণ থাকে, সেইটো পাঁচটা সাইড থাকে, সেইটো কি বুলি কোৱা হয়, পেণ্টাগন বুলি কোৱা হয়। আৰু সেই পাঁচটা কোণ বা সেই পাঁচটা সাইড যে হ'ব যে সেইটো পেৰেলেল হ'ব নালাগে। অকে, আৰু সুধিছে ডাজ নট হেভ সুধিছে, তো সেইকাৰণে শুদ্ধ উত্তৰ কি হ'ব তোমাৰ অপশ্যন চি, ডেট ইজ পেণ্টাগন। ঠিক আছে, অকে, পেণ্টাগন। নেক্সট তোমালোকে চোৱা, which of the following is the national animal of India? তো ইয়াত চাৰিটা অপশ্যন দি থোৱা আছে আৰু তাৰে ভিতৰত শুদ্ধ উত্তৰ কি হ'ব, ৰয়েল বেংগল টাইগাৰ। অকে, ৰয়েল বেংগল টাইগাৰ ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া। তো তোমালোকে চোৱা ইয়াৰ পৰা বুজি পোৱা গৈছে যে আমাৰ যিখিনি নেশ্যনেল চিম্বল আছে আমি সেইবিলাকো ষ্টাডি কৰিব লাগিব। অকে, নেশ্যনেল এনিমেল, নেশ্যনেল বাৰ্ড, অকে, নেশ্যনেল আৰু যিখিনি আমাৰ চিম্বল যেনেকৈ নেশ্যনেল ট্ৰী আছে। অকে, তো সেই চিম্বলবিলাক আমি ষ্টাডি কৰিব লাগিব আমাৰ আপকামিং এক্সামিনেশ্যনৰ কাৰণে। অকে, তো বুজি পাইছা আমি কি কি পঢ়িব লাগিব। আমি যেতিয়া এই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক কৰোঁ তেতিয়াহ'লে আমি বুজি পাওঁ যে আমি কেনেকৈ পঢ়িব লাগিব বা কোনটো ডাইৰেকশ্যনত পঢ়িব লাগিব। বিকজ পঢ়িবলৈতো বহুত বস্তু আছে, বাট কি পঢ়িম। অকে, যদি মই চব পঢ়িবলৈ যাওঁ, যি টি পঢ়ি আছোঁ, তো মোৰ কেতিয়াও চিলেবাছটো কমপ্লিট নহ'বগৈ। তো সেইটো কাৰণে এটলিষ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক চাই পেলাই মই এটা ষ্ট্ৰেটেজি বনাই ল'ব লাগিব যে মই এইখিনি বস্তু পঢ়িব লাগিব। অকে, তো সেইটো কাৰণে আমি এই চিৰিজটো লৈ পেলাই আনিছোঁ যাতে তোমালোকৰ সুবিধা হয়, তোমালোকে যাতে বুজি পোৱা বা গম পোৱা কেনেকৈ আমি পঢ়িব লাগিব বা কি বস্তু পঢ়িব লাগিব। অকে, তো নেক্সট কুৱেশ্যনটো আমি চাওঁ। নেক্সট কুৱেশ্যনটো কি হয়, হু ইজ কনচিডাৰ্ড এজ দ্য আইৰন মেন অফ ইণ্ডিয়া? অকে, অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি সুভাষ চন্দ্ৰ বোস, অপশ্যন চি বি আৰ আম্বেদকাৰ আৰু অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। অকে, তো ইয়াৰ শুদ্ধ উত্তৰ কি হয়, অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। অকে, আৰু আমি গম পাওঁ চৰ্দাৰ বল্লভভাই পেটেল তেখেতে তোমাৰ এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে ইন ইউনাইটিং দ্য প্ৰিন্সলি ষ্টেটছ অফ ইণ্ডিয়া আফটাৰ ইণ্ডিয়া বিকেম ইণ্ডিপেণ্ডেণ্ট। অকে, তো তেখেতৰ যিটো ৰোল আছিলে বহুত ইম্পৰ্টেণ্ট ৰোল আছিলে। আৰু তেখেতে যিহেতু আমাৰ ইণ্ডিয়া ইউনিফিকেশ্যনৰ কাৰণে যিমান প্ৰিন্সলি ষ্টেট আছিলে সেই প্ৰিন্সলি ষ্টেটবিলাকক ইণ্ডিয়াৰ লগত সোমাবলৈ বহুত তেখেতে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে। সেইটো কাৰণে কি কৰা হয়, আমি নেশ্যনেল ইউনিটি ডেও চেলিব্ৰেশ্যন কৰোঁ। অকে, তো তোমালোকে মোক জনাবা, তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা নেশ্যনেল ইউনিটি ডে কেতিয়া চেলিব্ৰেশ্যন কৰা হয়। অকে, অকে, তো শুদ্ধ উত্তৰ কি হ'ব এইটো কুৱেশ্যনৰ, চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট, হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? অকে, হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? তো এইটো চাগে তোমাক চবেই গম পোৱা। শুদ্ধ উত্তৰ কি হ'ব, অপশ্যন চি, ডেট ইজ ডক্টৰ APJ আব্দুল কালাম। অকে, তো তেখেতৰ যিটো ৰোল আছিলে মানে ইণ্ডিয়াৰ বেলেষ্টিক মিছাইলছৰ কণ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত। অকে, তো তেখেতৰ সেই কণ্ট্ৰিবিউশ্যনবিলাকৰ কাৰণে তেখেতক কি বুলি কোৱা হয়, মিছাইল মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। অকে, তো ইয়াত আমাৰ শুদ্ধ উত্তৰ কি হ'ব, APJ আব্দুল কালাম। নেক্সট, অন এভৰি ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া দ্য প্ৰাইম মিনিষ্টাৰ এড্ৰেছেছ দ্য নেশ্যন ফ্ৰম? অকে, প্ৰত্যেকটো ইণ্ডিপেণ্ডেন্স ডেত আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰে আমাৰ দেশখনক ক'ৰ পৰা এড্ৰেছ কৰে? তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, ৰেড ফৰ্ট। অকে, দিল্লীৰ ৰেড ফৰ্টৰ পৰা প্ৰাইম মিনিষ্টাৰে কি কৰে, তোমাৰ আমাৰ দেশখনক এড্ৰেছ কৰে। আৰু সেই প্ৰথাটো পণ্ডিত নেহৰু দিনৰ পৰা চলি আহি আছে। ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, ৰেড ফৰ্ট। নেক্সট, ৰজত ৰংগিনী ৱাজ ৰিটেন বাই? অকে, ৰজত ৰংগিনী এখন বহুত ফেমাছ কিতাপ হয়। অকে, আৰু এজন ফেমাছ ৰাইটাৰে কিতাপখন লিখিছিল, তেখেতৰ নাম কি হয়, কালহান। অকে, কালহানে তোমাৰ এই কিতাপখন লিখিছিলে। নেক্সট, which of the following is the name of the optical telescope in space? অকে, স্পেচত যদি আমি অপটিকেল টেলিস্কোপ দেখা পাওঁ, অকে, তাৰ মানে নামটো কোনটো হয়? অকে, সেইটো সুধিছে। তো এই শুদ্ধ উত্তৰ কি হ'ব, হাবল স্পেচ টেলিস্কোপ। অকে, তো তোমালোকে চোৱা এইটো হাবল স্পেচ টেলিস্কোপ হয়।
তো এই হাবল স্পেচ টেলিস্কোপে কি কৰে তোমাৰ আমাৰ আৰ্থৰ সাইডে তোমাৰ অৰবিট কৰি পেলাই থাকে আৰু আৰ্থৰ চাৰি সাইডে তোমাৰ অৰবিট কৰি পেলাই থাকে আৰু ইয়াক লঞ্চ কোনে কৰিছিলে নাসাই লঞ্চ কৰিছিল ওকে এই স্পেচ তোমাৰ অপটিকেল টেলিস্কোপটো প্লেচ কোনে কৰিছিলে নাসাই কৰিছিলে ওকে নেক্সট The Battle of Saraighat was fought between Lasit Borfukon and a চাৰিটা অপচন দি থোৱা আছে আৰু আমি গম পাওঁ যে যিখন সৰাইঘাট যুদ্ধ আছিল সৰাইঘাট যুদ্ধ কি কাৰ কাৰ মাজত হৈছিলে আহোম আৰু মোগলৰ মাজত হৈছিলে তো আহোমক নেতৃত্ব কোনে দিছিলে লাচিত বৰফুকনে দিছিলে আৰু মোগলক নেতৃত্ব কোনে দিছিলে ৰাম সিংহে দিছিলে ওকে তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি দ্যাট ইজ ৰাম সিং ওকে তো ইয়াত তোমালোকে মোক কমেন্ট সেকশনত জনাবা যে বেটল অফ সৰাইঘাট কেতিয়া হৈছিলে আৰু লগতে বেটল অফ সৰাইঘাটৰ সময়ত আমাৰ তোমাৰ আহোমৰ ৰজা কোন আছিলে তোমালোকে মোক হেতু কমেন্ট সেকশনত জনাবা ঠিক আছে নেক্সট who among the following initiated dini ilahi okay তো dini ilahi কোনে ইনিশিয়েট কৰিছিলে তো ইয়াত চাৰিটা অপচন দি থোৱা আছে ঔৰংজেব বাবৰ শাহজাহান আৰু আকবৰ তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আকবৰ okay আকবৰ কোন আছিলে তোমাৰ থাৰ্ড মুঘল এম্পায়াৰ আছিলে মুঘল কিং আছিলে ওকে তো হে আকবৰে তোমাৰ কি কৰিছিলে dini ilahi হে এই বস্তুটো ইনিশিয়েট কৰিছিল ঠিক আছে ওকে তো আজি এই ভিডিওটোত আমাৰ ইমানখিনি আছিল ওকে নেক্সট ভিডিও নেক্সট সেকেন্ড পাৰ্টত মই আৰু প্ৰিভিয়াস কিছুমান কোৱেশ্চন লৈ পেলাই আনিম তো তোমালোকে চাগে বুজি পাইছা যে আসলতে আমি পঢ়িব কি লাগিব ওকে মোৰ মেইন উদ্দেশ্য এইটোৱে হয় যে যাতে তোমালোকে বুজি পোৱা যে আপকামিং এক্সামিনেশনৰ কাৰণে আমি কি পঢ়িব লাগিব কোনটো ডাইৰেকচনত পঢ়িব লাগিব ওকে মোৰওভাৰ আমাৰ বৰ্তমান এডিআৰই 3.0 আৰু আসাম পুলিচৰ কাৰণে এডমিশন চলি আছে আৰু যদি তোমালোকক অধিক ইনফৰমেশন লাগে তোমালোকে আমাক কল কৰিব পাৰা আমাৰ ফোন নম্বৰ হৈছে 8638391721 okay thank you